নমস্কাৰ বন্ধু-বান্ধৱীসকল, তোমালোকক পুনৰবাৰ আমাৰ এই চেনেলত স্বাগতম জনাই আজিৰ এই ভিডিঅ'টো আৰম্ভণি কৰিব ওলাইছোঁ। আজিৰ এই ভিডিঅ'টোত যোৱা সপ্তাহৰ 10টা ভেৰি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন আলোচনা কৰা হ'ব। সেয়ে দেৰি নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰি দিয়া যাওক। আজিৰ প্ৰথমটো প্ৰশ্ন, আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2024ৰ বিষয়বস্তু কি? হোৱাট ইজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল য়োগা ডে 2024? Option A, yoga for self and society. Option B, yoga for humanity. Option C, yoga for heart. Option D, yoga for concentration. এটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, yoga for self and society. এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। আগন্তুক আহিবলগীয়া পৰীক্ষাসমূহত এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ তোমালোকে চাব পাৰিবা। তাৰ পিছৰটো প্ৰশ্ন 2 নম্বৰ, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস 2024ৰ বিষয়বস্তু কি? হোৱাট ইজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল অলিম্পিক ডে 2024? অপশ্যন এ, লেটছ মুভ. অপশ্যন বি, লেটছ মুভ এণ্ড চেলিব্ৰেট. অপশ্যন চি, টুগেদাৰ ফৰ এ বেটাৰ ৱৰ্ল্ড. অপশ্যন ডি, লেটছ কনচেনট্ৰেশ্যন. এইটোৰ এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন বি, লেটছ মুভ এণ্ড চেলিব্ৰেট. এইটো হৈছে কাৰেক্ট এনচাৰ। বন্ধু-বান্ধৱীসকল, তোমালোকে দেখাই পাইছে এই প্ৰশ্নবোৰ আচলতে কিমান দৰকাৰী। তোমালোকে আচলতে জানাই যে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কিমান ইম্পৰ্টেণ্ট। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিয়া। আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোত 100টা লাইক আৰু 50টা কমেণ্ট কৰিয়েই যাবা। তাৰ পিছৰটো প্ৰশ্ন 3 নম্বৰ, বিশ্ব পৰিৱেশ দিৱস 2024ৰ বিষয়বস্তু কি? হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2024? এইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন চি, লেণ্ড ৰেষ্টৰেশ্যন, ডিজাৰ্টিফিকেশ্যন এণ্ড ড্ৰথ ৰেজিলেঞ্চ হৈছে কাৰেক্ট এনচাৰ। অপশ্যন চি হৈছে কাৰেক্ট এনচাৰ। এইবোৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাৰ পিছৰটো প্ৰশ্ন 4 নম্বৰ, 18 সংখ্যক লোকসভাৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি কৰা হৈছে? হু হেজ বিন ইলেক্টেড এজ দ্য স্পীকাৰ অফ 18th লোকসভা? অপশ্যন এ, ৰসমুল্লা খান. অপশ্যন বি, টিজেম পাংটে. অপশ্যন চি, ৰাহুল গান্ধী. অপশ্যন ডি, ওম বিৰলা. এইটোৰ কাৰেক্ট এনচাৰটো কি? এইটোৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, ওম বিৰলা। আগতেও ওম বিৰলাই আছিল, এতিয়াও ওম বিৰলাই হৈ আছে, ৰি ইলেক্টেড হৈছে ওম বিৰলা। সেইটো কথা তোমালোকে মনত ৰাখি থৈ দিবা। তাৰ পিছৰটো প্ৰশ্ন 5 নম্বৰ, মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে কোন নিযুক্ত হৈছে? হু হেজ বিন ইলেক্টেড এজ দ্য ফাৰ্ষ্ট ফিমেল প্ৰেছিডেণ্ট অফ মেক্সিকো? অপশ্যন এ, ক্লাউডিয়া শ্বেইনবৰ্ণ. অপশ্যন বি, টিজিম পংটে. অপশ্যন চি, অলি ষ্টাৰ্ণ. অপশ্যন ডি, জৰ্জিয়া মেলনি. এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব? এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ক্লাউডিয়া শ্বেইনবৰ্ণ। মনত ৰাখিবা তোমালোকে, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ পৰীক্ষাত দেখা পাবা। তাৰ পিছৰটো প্ৰশ্ন 6 নম্বৰ, ভাৰতীয় সেনাৰ পৰৱৰ্তী মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে? হু হেজ বিন এপইণ্টেড এজ দ্য চিফ অফ দি ইণ্ডিয়ান আৰ্মি? এইটোৰ এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন বি, উপেন্দ্ৰ দ্বিবেদী হৈছে কাৰেক্ট এনচাৰ। আগতে মনোজ পাণ্ডে আছিল, বৰ্তমান কি হৈছে? এতিয়া উপেন্দ্ৰ দ্বিবেদীক কি কৰা হৈছে? মুখ্য মুৰব্বী হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল পাইছে যদি তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব পাৰা, আৰু তোমালোকে যদি আমাৰ এই চেনেলত নতুন তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি এই চেনেলত আহিবলগীয়া বিভিন্ন ধৰণৰ পৰীক্ষাৰ বাবে MCQ প্ৰশ্নসমূহ তোমালোকক কৰাই দিয়া হ'ব। তাৰপিছৰটো প্ৰশ্ন 7 নম্বৰ, 50 সংখ্যক G7 সন্মিলন কোনখন দেশত অনুষ্ঠিত হয়? ইন হুইচ কাণ্ট্ৰি দ্য G7 ছামিট হেল্ড? এইটো এনচাৰটো কি হ'ব? এইটোৰ এনচাৰটো হৈছে অপশ্যন চি, ইটালী হৈছে কাৰেক্ট এনচাৰ। 50 সংখ্যক G7 সন্মিলন ইটালীত অনুষ্ঠিত হৈছে। তাৰ পিছৰটো প্ৰশ্ন, 2024 চনত পুৰুষৰ T20 বিশ্বকাপৰ কোনটো সংস্কৰণ অনুষ্ঠিত হৈছে? হুইচ এডিশ্যন অফ দি মেন্স T20 ৱৰ্ল্ড কাপ ৱাজ হেল্ড ইন? ইতিমধ্যেই অনুষ্ঠিত হৈ যোৱা T20 বিশ্বকাপৰ বিজয়ীটো হৈছে কোন হৈছে? তোমালোকে নিজে চবেই জানাই, সেইটো আৰু ক'বলগীয়া নহয়। আমাৰ ভাৰত বিজয়ী হৈছে। আৰু এই T20 ৱৰ্ল্ড কাপটো যে আছিল, T20 বিশ্বকাপ, এই T20 বিশ্বকাপটো কিমান নম্বৰ এডিশ্যন আছিল? সেইটো হৈছে অপশ্যন ডি, 9th এডিশ্যন, 9 নম্বৰ সংস্কৰণ। মনত ৰাখিবা, এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হৈ গ'ল। তাৰ পিছৰটো প্ৰশ্ন 9 নম্বৰ, গান্ধী সাগৰ অভয়াৰণ্য
ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত গান্ধী সাগৰ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া অপশ্যন এ মধ্যপ্ৰদেশ অপশ্যন বি অৰুণাচল প্ৰদেশ অপশ্যন চি ছিকিম অপশ্যন ডি উত্তৰ প্ৰদেশ এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মধ্যপ্ৰদেশ হৈছে কাৰেক্ট এনচাৰ তাৰপিছৰটো প্ৰশ্ন ভাৰতৰ কোন ঠাইত হেমিছ উৎসৱ পালন কৰা হয় ৱেৰ ইজ দ্য হেমিছ চেলিব্ৰেটেড ইন ইণ্ডিয়া হেমিছ ফেষ্টিভেল চেলিব্ৰেটেড ইন ইণ্ডিয়া এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন এ মধ্যপ্ৰদেশ অপশ্যন বি লাডাখ অপশ্যন চি ছিকিম অপশ্যন ডি জম্মু এণ্ড কাশ্মীৰ এইটোৰ এনচাৰটো কি হ'ব এইটো এনচাৰটো হৈছে লাডাখ অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন এই প্ৰশ্নটো এতিয়া আহিল কাৰণ ইতিমধ্যে হেমিছ উৎসৱ পালন হৈ গ'ল সেইকাৰণে এই প্ৰশ্নটো দিয়া হৈছে আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বন্ধু বান্ধৱীসকল তোমালোকে কেনেকুৱা পাইছে ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা আৰু আশা কৰিছোঁ এই ভিডিঅ'টোক মই 100টা লাইক আৰু 50টা কমেণ্ট নিশ্চয় পাম তেতিয়াহ'লে আজিৰ বাবে এইখিনি পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ জৰিয়তে আজিৰ বাবে এইখিনিয়ে ধন্যবাদ